হয়নে? এই শিশুটো কি কাৰণে হয়? যিটো আমাৰ শিশুক যিখিনি সময় গাখীৰ খুৱাব লাগে, যেনেকৈ খুৱাব লাগে, সেই খোৱাৰ পদ্ধতিটো নোহোৱাৰ ফলত আমাৰ যিটো গাখীৰ ৰৈ যায়, সেই গাখীৰটো ৰৈ টান হৈ লাষ্টত আমাৰ কি হয়, সেই পেটত ঘাঁ হৈ যায়, হয়নে? হাতটো ফুলি যায়, বাচ্চাই গাখীৰ খাব নোৱাৰে। তাৰ ফলত আমাৰ কি হয়, অপাৰেশ্যন কৰিব লগা হয় আৰু লাষ্টত সেই ঘাঁটোৱে আমাৰ কেঞ্চাৰৰ ৰোগ দিয়ে। সেইকাৰণে আমাৰ মানে যিটো পদ্ধতিত গাখীৰ খুৱাব লাগে, আমাৰ গাঁও অঞ্চলৰ মানুহে কি কৰে, আমি চবেই মানে কৰ্মব্যস্ততা, হয়নে? আমাৰ সকলোৰে কাম আমাৰ গাঁৱৰ তিৰোতাবিলাকৰ ল'ৰা ছোৱালীবিলাক মানে মাটিত থৈ দিয়ে, হয়নে? মানে কোনোবাই লৈ যা ফুৰাবা, মোৰ কামখিনি হওক, যদি আইতাকক ৰাতিপুৱা ফুৰাব দিব থাকে 10টামানত, বোলে মোৰ কাম শেষ হ'লে আমি ভাত হ'লে 2টামানত লৈ আহিব, হয়নে? কয়নে নকয়? আমাৰ গাঁৱৰ তিৰোতাবিলাকে শিশুবিলাকক এনেকে পঠাই দিয়ে। কিন্তু আমাৰ যিটো গাখীৰ খোৱা, আমি শিশুক সাধাৰণতে কিমান সময় গাখীৰ খুৱাব লাগে? আমাৰ 2 ঘণ্টাৰ মূৰে মূৰে, হয়নে? আৰু আমি শিশুক গাখীৰ আমাৰ কি হয়, গাঁৱৰ মহিলাসকলে শিশুক গাখীৰ দিয়ে, ধৰি লওক কোনোবাই ভাত বনাই আছে, এনেকে লৈ পেলাই 2টামান খাব দিলে, যা মোৰ কাম আছে গুচি যায়, লৈ যা এনেকে কোৱা, লৈ যায়। কিন্তু সেইটো নহয়, আমাৰ কি কৰিব লাগে, গাখীৰ খোৱাৰ সময় এটা ধুনীয়া এটা পৰিৱেশ কৰিব লাগে। গাখীৰ বহি হওক বা খুৱাইও হওক, ধুনীয়াকে আমি ধুই পেলাই শিশুৰ ধুনীয়াকে আমাৰ যিটো আমাৰ কলম খাওঁ, সেই কলমটো গোটেই আমাৰ শিশুৰ মুখত সোমাই দি আপোনালোকে শিশুক ইমান ধুনীয়াকৈ গাখীৰ খুৱাব লাগে। আৰু শিশুক সদায় গাখীৰ খুৱাওঁতে শিশুৰ পিনে চাই খুৱাব লাগে। আমাৰ মাকবিলাকে কি কয়, বা আমাৰ গাঁও অঞ্চলৰ শাহু মাকবিলাকে কয়, গাখীৰ খুৱালে শিশুটোৰ পিনে চাই নাথাকিবি, হয়নে? কয়নে? কিয় ক'ব লাগে? মাকৰ কিবা মুখ লাগিব নেকি? আমাৰ গাঁও অঞ্চলৰ মানুহে মাকৰ মুখ লাগে, মাকৰ আৰু মুখ লাগিবনে? গতিকে আমাৰ কি হয়, যেতিয়া আমি শিশু এটা যেতিয়া কি কৰিব লাগে, মাকৰ হাত-দুখনৰ তলা দি মাথাটো ধৰি যেতিয়া শিশুক আমি গাখীৰ খুৱাই থাকিম, শিশুটোৰ পিনে এনেকে চাই থাকি এনেকে খুৱাব লাগে। যেতিয়া শিশুটোক আমি চাই থাকিম, তেতিয়া কি হয়, আমি শিশুটোৰ কথা ভাৱ মনত যাব। মই একদিন ডাঙৰ হ'ব, তাক মই কোনখন স্কুলত দিম, তাক মই কি কৰিম, তাক মই কেনেকে পঢ়াম, সেইবিলাক কথা ভাবি যেতিয়া গাখীৰ খুৱাব, তেতিয়া আপোনালোকৰ কি হয়, স্তনটো ঢিলা হ'ব। আমাৰ যে ঘৰত কাম আছিল, কিবা যে বাহিৰা চিন্তা আছিল, সেইবিলাক সকলো পাহৰি যাব। আমাৰ গাঁৱত কি কয়, সদায় মাকে ল'ৰাৰ মুখৰ দেখি চালে চব পাহৰি যায়, হয়নে? হয়নে নহয়? গতিকে আমি যে শিশুটোৰ পিনে চাম, মোৰ যে কিবা কাম আছিল, মোৰ যে কিবা চিন্তা আছিল, এইবিলাক পাহৰি মই শিশুটোৰ পিনে চাই যেতিয়া গাখীৰ খুৱাম, তেতিয়া মোৰ শিশু আৰু মাকৰ প্ৰতি যিটো মৰম, যিটো মমতা, সেইটো বাঢ়ি যাব আৰু মোৰ গাখীৰটো পুৰা ঢিলা হ'ব, গৈ শিশুটো ধুনীয়াকৈ গাখীৰ পাব। আৰু আমি কি কৰিব লাগে, শিশুই যিমান সময় গাখীৰ খাব বিচাৰে আপোনালোকে দিব লাগে। যেতিয়া তাৰ পেট ভৰিব, সি নিজে নিজে আমাৰ মুখৰ পৰা স্তনটো এৰাই দিব। আমাৰ কি কৰে, আমাৰ 2টামান খাব দি জোৰ কৰি গুচাই দিয়ে, কিন্তু তাৰ ভোক লাগে, কিন্তু মাকে কি কৰে, মোৰ কাম আছে বুলি কৈ শিশুটিক জোৰ কৰি মুখৰ পৰা ওলাই দিয়ে। আৰু আমি কি কৰিব লাগে, শিশুটোক যদি এবাৰ এইটো স্তন খুৱাইছো সোঁফালতো, নেক্সট বাৰ আমি বাওঁফালতো খুৱাব লাগে। কিছুমান মাকে সুবিধা মতে এটা স্তন একফালে খুৱাই থাকে, হয়নে? আমি কি কৰিব লাগে, এটা যদি এইফালে খুৱাইছো, এটা এইফালে খুৱাব লাগে। আৰু শিশুক কেতিয়াও জোৰ কৰি মাকৰ স্তনৰ পৰা এৰাই দিব নালাগে। শিশুৰ যেতিয়া নিজে পেট ভৰিব, সি নিজে নিজে চুহি মাকৰ মুখৰ পৰা সি স্তনটো এৰাই দিব। গতিকে আপোনালোকে যদি এই পদ্ধতিত গাখীৰ খুৱাই, আমাৰ শিশুও সুস্থ থাকিল, মাকগৰাকীও সুস্থ থাকিল, হয়নে? মাকগৰাকীও আমাৰ বেমাৰ আজাৰ নোহোৱাৰ পৰা আমাৰ কোনো স্তনত প্ৰব্লেম নহয়, আৰু শিশুটো এটা সুস্থ সবল শিশু হৈ থাকিল, হয়নে? তাক আমি বাহিৰা বস্তু খুৱাব নালাগে। আমাৰ শিশু অকল 6 মাহলৈ গাখীৰ খুৱাব লাগে। কিছুমান মাকে কয়, বোলে মোৰ বাইদেউ গাখীৰ নাই, বহুত আমি ফিল্ডত গ'লে পাওঁ, বাইদেউ মোৰ গাখীৰে নাই। কিয়? যদি তেখেতৰ কেঁচুৱা জন্ম দিব পৰা ক্ষমতা আছে, নিশ্চয় তেখেতৰ গাখীৰো ভগৱানে উৎপত্তি কৰিছে। কিন্তু আমাৰ কি হয়, যিটো মাকগৰাকী খোৱা পদ্ধতিটো নাজানে, হয়তো মাকগৰাকীয়ে আমাৰ গাঁও অঞ্চলৰ মানুহে কি কৰে, ডেলিভাৰী হোৱাৰ পিছত অকল আলু খানা নিমখ তেল ভাত দিয়ে, হয়নে? গতিকে আমাৰ সেইটো নহয়, আমি সদায় পেট ভৰে আমি খালেহে
আমাৰ গাখীৰ উৎপত্তি হ'ব আৰু তেতিয়াই শিশুটোই পাব। আমি কি কৰোঁ, যেতিয়া আমি পিয়নী গাই এজনী আমি মল চাপৰ বেছিকৈ দিওঁ নাই, তেতিয়া আমি গাখীৰ দি থাকে হয়নে, আমি বেছিকৈ খাব দিওঁ, আমি কওঁ ৰাতিপুৱা আমি গাখীৰ বেছি পাম হয়নে। ঠিক তেনেকৈ মাকগৰাকীকো আমি ভালকৈ খালেহে আমাৰ গাখীৰটো বাঢ়িব। যদি আমি সদায় নিমখ তেলেদি ভাত খাই থাকোঁ, আমাৰ গাখীৰ বাঢ়িব নেকি? নাবাঢ়ে। সেইটোৰ কাৰণে আমাৰ গাখীৰ নোলায় বুলি কয়। আৰু বহুত মহিলাই কি কৰে, আজিকালি গাখীৰ মানে খাব নিদিয়ে হয়নে, আমাৰ মানে স্তন বেয়া হ'ব, স্বাস্থ্যটো বেয়া হ'ব। কিন্তু সেইটো নহয়, আপোনালোকে নিজৰ গাঁৱতো কৈ দিব এইবিলাক কথা। আপোনালোকৰতো নিশ্চয় গোটত আছে হয়নে, আপোনালোকৰ গোটত যায়, এতিয়া আপোনালোকৰ গোটত মিটিং হয়, এইবিলাক কথা আপোনালোকে ওলাব লাগে। গাঁৱৰ মিটিং গোটবিলাকতো আপোনালোকে মিটিং কৰিব লাগে নহয় সপ্তাহে সপ্তাহে। তেতিয়া আপোনালোকে এই কথাবিলাক ওলাই আজি দুজনক ক'লে, কালি চাৰিজনক ক'লে, গোটেই গাঁওখনে গোটেই গম পাব বোলে হয় ইমান ধুনীয়া কথা, আমি দেখোন নাজানোৱেই, আমি দেখোন শিশুটোক গাখীৰে নিদিওঁ ভালকে, আমি খালি কামহে কৰি থাকোঁ হয়নে। আৰু মাকৰ গাখীৰ হ'লে অকল পিছত খোৱালেও নহ'ব, গৰ্ভ অৱস্থাৰ পৰাই আমি কি কৰিব লাগিব, আমি গৰ্ভ অৱস্থা নহয়, আমি যেতিয়া প্লেনিং কৰিম বোলে আমি কেঁচুৱা জন্ম দিম, তেতিয়া প্লেনিং কৰাৰ পৰাই আমি আজিকালি কেলছিয়াম, আমি এতিয়া ফলিক এচিড, আইৰণ এইবিলাক আগৰ পৰাই খাব লাগে। গতিকে সেইবিলাক খাই আৰু পুষ্টিকৰ খাদ্য ধুনীয়াকৈ খাব লাগে, তেতিয়া শিশুটোৰো ওজন বাঢ়িব আৰু মাকগৰাকীও ডেলিভাৰী হোৱাৰ পিছত দুৰ্বল হৈ নাযায়, এটা সুস্থ সবল মা হৈ থাকিব আৰু শিশুটো সুস্থ সবল হ'ব। যদি আমি ডেলিভাৰী সময়টো নাখাওঁ, তেতিয়া মাকগৰাকীয়ে কি হয়, ডেলিভাৰী হোৱাৰ পিছত একেবাৰে দুৰ্বল হৈ যায়। দুৰ্বল হ'লে কি হয়, আমি যেতিয়া বেমাৰী হওঁ, আমাৰ শিশুটোক আমাৰ চাব মন যাব নেকি? নিজৰে দেহা বেয়া আৰু শিশুটো কি চাম, সেই বুলি ভাবি কি হয়, আমাৰ শিশুৰো যত্ন লোৱা নাযায় আৰু মাকগৰাকীও কি হয়, মানে দুৰ্বল হৈ বেমাৰী হৈ যায়। সেইকাৰণে আমি কি কৰিব লাগে, সুস্থ সবল হৈ থাকিবৰ কাৰণে আমাৰ নিজৰ দেহাটো, আগতে আমি কি কওঁ, দেহা থাকিলেহে বেহা, আমি আগতে সদায় নিজৰ কাৰণে ভাবিব লাগে। কিন্তু আমাৰ গাঁও অঞ্চলৰ মহিলাসকলে কি কৰে, আমি নাখাই আমাৰ ঘৰৰ পৰিয়ালটো খুৱাওঁ হয়নে। যদি আমাৰ কি হয়, মাছ যদি দুপিচ আছে, ঘৰৰ মানুহ গিৰিয়েকক দিলে, কাৰোবাক দিলে, মই লাগে সুদা ভাতে খাম হয়নে। কিন্তু আমাৰ মহিলাসকলে কি একেলগে ভাত নাখায়, মানে দি থৈ যিখিনি ৰয় সেইখিনি আমি মহিলাসকলে খাওঁ। সেইটো নহয়, আমিও আমি সকলোৰ লগত খাব লাগে আৰু আমি আমাৰ নিজৰ যত্ন ল'ব লাগে। আৰু আমি যে খোৱা নাই সেইটো জানো আমাৰ কোনো বিশ্বাস হয় নেকি, চবেতো খাই খাই গুচি গ'ল হয়নে। আমিয়ে কৰ্মতে দুৰ্বল হৈ গ'লো, যেতিয়া আমি বেমাৰত পৰোঁ তেতিয়া আমি একেবাৰে দুৰ্বল হৈ যাওঁ, কাৰণ আমাৰ খাৱাটো খুব কমি যায়। সেইকাৰণে আমি কি কৰিব লাগে, সদায় একেলগে চবৰ লগত সমানে খাব লাগে। আমি মহিলাসকলেও সদায় পিছ পৰি থাকিব নালাগে, খাদ্যৰ ক্ষেত্ৰতে হওক, কামৰ ক্ষেত্ৰতে হওক, চব ক্ষেত্ৰতে আমি সদায় মহিলাক আগুৱাই যাব লাগে। আমি যদি মহিলা যদি আমি সুস্থ সবল হৈ থাকোঁ, আমাৰ শিশুটো সুস্থ হ'ব, শিশু সুস্থ হ'লে আমাৰ কি হ'ব, দেশখনৰ আমাৰ নাগৰিক সুস্থ হ'ব। গতিকে মই বেছি নকওঁ, স্তনপানৰ ওপৰত আমাৰ ধুনীয়াকৈ আগৰ বক্তাকেইজনে ধুনীয়াকৈ কৈ গৈছে, সেইখিনি কৈ মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ।